মাঘৰিটাত দুদিনীয়া কাৰ্যসূচীৰে আন্তৰ্জাতিক নাৰী দিৱস উদযাপন। মাঘৰিটা নিউ কলনীস্থিত চাও চেং ৰোন খেলপথাৰত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আন্তৰ্জাতিক নাৰী দিৱস উদযাপন। বৃহত্তৰ বৰগোলাই নাৰী সমাজৰ উদ্যোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত আন্তৰ্জাতিক নাৰী দিৱসৰ আজি শুভাৰম্ভ কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে বিশিষ্ট মহিলা সমাজকৰ্মী ৰঞ্জু বৰুৱা চেতিয়াই আৰু স্মৃতি তৰ্পণ কৰে বিনু বৰুৱাই। সকলোলৈকে মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ তথা সকলোলৈকে মোৰ মৰম যাচিছোঁ। আমি দুদিনীয়া কাৰ্যসূচীৰে আমাৰ আন্তৰ্জাতিক নাৰী দিৱসটো পালন কৰিবলৈ লৈছোঁ। আজি প্ৰথম দিনা কাৰ্যসূচী মতে আমাৰ খেলা ধূলাবিলাক আৰম্ভ হৈছে। অলৰেডি আমাৰ টেকেলি ভঙা খেল হৈ গৈছে। এতিয়া হাঁহ ধৰা আৰু চামুচ খেল, চেয়াৰ খেল এইবিলাক আছে। আজি প্ৰতিযোগিতা যদি কোনোবাই অংশগ্ৰহণ কৰে তেন্তে তেওঁলোকে কালিলৈ সম্বৰ্ধনা অনুষ্ঠান হ'ব। তাতে আমাৰ প্ৰতিযোগিতা অতিথিসকল আহিব। প্ৰতিযোগীসকলক নামসমূহ দিবলৈ অনুৰোধ জনালোঁ। এই দুদিনীয়া কাৰ্যসূচী ইমানেই আছিল আমাৰ। দুদিনীয়া কাৰ্যসূচী কাইলৈ অহা কালিলৈ আমাৰ সম্বৰ্ধনা অনুষ্ঠানেই আছে আৰু মূল মিটিংখন হ'ব। আজি আপোনাৰ খেলা ধূলাখিনি হ'ব ইমানেই আৰু। ইয়াৰ পিছতে মহিলাসকলৰ মাজত বিভিন্ন ধৰণৰ খেল ধেমালি প্ৰতিযোগিতা শুভ উদ্বোধন কৰে কৃষ্ণাশ্ৰী গগৈয়ে। বৰগোলাই নাৰী সমাজৰ উদ্যোগত আজি চাও চেংৰেন খেলপথাৰত মহিলাসকলৰ মাজত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হৈছে। ইয়াতে বহুতো মহিলাসকলে খেল ধেমালিসমূহত অংশগ্ৰহণ কৰিবলৈ আহিছে। বিভিন্ন ধৰণৰ খেল প্ৰতিযোগিতা, আপোনাৰ ৰছী টনাৰ পৰা আৰম্ভ কৰি টেকেলি ভঙা আৰু বিশেষ আকৰ্ষণীয় প্ৰতিযোগিতা হাঁহ ধৰা প্ৰতিযোগিতা, সেই প্ৰতিযোগিতাটো ইয়াত পাতিবলৈ লোৱা হৈছে। আৰু ইতিমধ্যে আমাৰ টেকেলি ভঙা খেল শেষ হৈছে, সমাপ্ত হৈছে। আৰু আমাৰ যিসকল মহিলা আজি ইয়ালৈ ওলাই আহিছে তেওঁলোকে খুব উৎসাহেৰে খেলসমূহ খেলিছে আৰু খুব সুন্দৰ এখন মঞ্চ তেওঁলোকে পাইছে আৰু খুব সুন্দৰকৈ আজিৰ এই আন্তৰ্জাতিক নাৰী দিৱসটো উদযাপন কৰা হৈছে। এইখিনিয়ে ক'লোঁ আৰু সকলোলৈ আন্তৰ্জাতিক নাৰী দিৱসৰ আন্তৰিক শুভকামনা আৰু মৰম যাচিছোঁ। অহাকালি বঁটা বিতৰণী আৰু মুকলি সভা অনুষ্ঠানেৰে কাৰ্যসূচীৰ সামৰণি পৰিব বুলি জানিবলৈ দিয়ে উদ্যোক্তা সমিতিয়ে। মাঘৰিটাৰ পৰা মৃদু বৰুৱা ৰিপৰ্টাৰ লাইভ অসম। নমস্কাৰ জনাইছোঁ। বৃহত্তম বৰগোলাই নাৰী দিৱসৰ উপলক্ষে আজি আমি দ্বিতীয়বাৰ কাৰণে আমি নাৰী দিৱস পাতিবলৈ আয়োজন কৰিছোঁ। আমাৰ যোৱা বছৰ নাৰী দিৱস পাতিছিলোঁ, এইবাৰ আমি দ্বিতীয়বাৰৰ বাবে পাতিবলৈ আগবাঢ়িছোঁ। আজি আমাৰ 7 তাৰিখ। আজি আমাৰ খেল ধেমালিয়ে শ্বহীদ তৰ্পণ পতাকা উত্তোলনৰ আদি কৰি আমাৰ খেল ধেমালিখিনি আগবাঢ়ে কাৰ্যসূচী ইতিমধ্যে চলি আছে। অহা কাইলৈ আমাৰ অতিথিসকলক নিমন্ত্ৰণ কৰিছোঁ আৰু আমাৰ জ্যেষ্ঠজনসকলক আমি সম্বৰ্ধনা পত্ৰ যাচিবৰ কাৰণে আমি আমন্ত্ৰিত কৰিছোঁ। অহা কালিলৈ আমাৰ মানে কাৰ্যসূচী আমাৰ মিটিং মুকলি সভাখনে হ'ব। আমাৰ আয়োজন কৰিছোঁ মুকলি সভাখন, তাৰ লগতে সম্বৰ্ধনাখিনি কৰিছোঁ। আপোনালোকৰ সকলোৱে সহায় সহযোগিতা আমি আগবঢ়াইছোঁ। অনাগত দিনত যাতে আমি ইয়াত আজি যিটো পৰ্যায়লৈ আহিছোঁ, অনাগত দিনত যদি আৰু বেছি ওপৰলৈ আমি যাব পাৰোঁ, আপোনালোকৰ সকলোৰ পৰা আমি আশীৰ্বাদ মৰম শ্ৰদ্ধা জনাই মোৰ মন্তব্য ইয়াতে সামৰিছোঁ। ৰিপৰ্টাৰ লাইভ।